গুড মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভাল আছে নে ময়ো ভালে আছো আৰু মোৰ ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া হল ৰাতিপুৱাৰ সময় আৰু আজি আমাৰ জাৰ্নি আছে বেছি দূৰ জাৰ্নি নহয় আমি যাম আমগুৰিত তাৰ মানে আমাৰ বাছখন ওচৰতে আছে তো মই উঠিলো 6টা বজাত উঠি গা মোৰ ধুলো সৰি মোৰ ধোৱা নাই দে গা ধুই পেলাই মানে ওলালো আৰু বাকি একো লিপষ্টিক লগোৱা নাই এনে ওপৰৰ কাপোৰটো পিন্ধি থৈছো চুলিকেইটা চুচা নাই অলপ আইলাইনাৰ লগাই থৈছো আৰু ভাবিলো প্ৰথমতে ভিডিঅ'টোৱে বনাই লওঁ তাৰ পাছত বাকিখিনি কৰিম আৰু মানে আমাৰ ওচৰতে মানে গাড়ীখন আছে ন বস্তু অলপ মানে দেৰি কৰি নিব আহিব তাৰ কাৰণে ভাবিলো আহি ভিডিঅ'টো আগতে বনাই লওঁ তো চাই থাকক আগলে কি হয় কি নহয় আৰু আজি যোৱাকালি যে আমি ভিডিঅ'টো বনাইছিলো ষ্টৰিটো যে বনাইছিলো সেইটো ষ্টৰিটো আজিৰ ভিডিঅ'টোত আপোনালোকক দিম আপোনালোকে চাব আমাৰ এই বাছখন আনিলে আৰু মানে ৰেডি কৰিলে আৰু বাছখন বস্তু উঠাব যে তাৰ কাৰণে বাছখন ৰেডি কৰিছে আৰু লগতে সেইটো দিব্যদা আৰু আমাৰ ইয়া বস্তু বাহিৰত উলাই থোৱা হৈছে আৰু একিজনে উলাই আছে জেউতি আৰু ৰাতিপুৱা একদম গাছা ধুই গাড়ী আহিছে জেউতি ৰাতিপুৱা একদম ষ্টাইলডাল কৰি গাছা ধুই মানে শুই আছে আৰু তাই কাপোৰ পিন্ধছা নাই আৰু পুৰা ফেন লগাই থৈছে চাওকচোন মোৰ ফেনৰ হাৱা খাই জ্বৰ উঠি গৈছে আৰু বাছখন আহিল জিথলত ময়ো ওলাই লওঁ আৰু বাকী চব ৰেডি হৈ আছে কাপোৰখিনি পিন্ধিলে হৈ যাব সিটটো নাই মই আজি থিয় হৈ যাম আজি মই হেণ্ডিমেন হৈ যাম আদাবাৰী চানমাৰী উজান বজাৰ হওক বইটা খালী গাড়ী হওক আহি পালোঁ আমি আমগুৰি আহি পালোঁ আৰু ৰুম দিলে আজি কিবা ভিডিঅ' কৰা নাই কিবা গাটো একদম মানে আছে গাটো একদম বেয়া লাগিছে জ্বৰ লাগি আছে তো এতিয়া চুম্বিহঁতে ভাত বনাব ওলাইছে ভাত খাই টেবলেট খাব লাগিব নহ'লে একদম গা চা নচলা হৈ গৈছে ইমান বেয়া লাগিছে গাটো বন্ধু বান্ধৱীসকল বলকচোন আমি সেই ভিডিঅ'টোৰ মাজলৈ গুচি যাওঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে তো বলক মাজনী তইনো ৰাতিপুৱাৰ পৰা এইবোৰকে কৰি থাকনে কেইবাৰ কম মাজনী এইবোৰ আমাৰ কাৰণে নহয় তোৰ মই এই ডাঙৰ সপোনবোৰ পূৰাব নোৱাৰো দেউতাৰে দিন হাজিৰা কৰে তাকো যিকিটা পইচা পায় মদ খাই উৰুৱাই থাকিবলৈ ঘৰ এটা নাই এই বাইদেউৰ ঘৰত কাম কৰি যেকিটা পইচা পাওঁ আমাৰ ঘৰটোত খাওঁতেই যায় আৰু তোৰ স্কুল ফিজ দিওঁতেই যায় আজি যদি বাইদেউ যদি থাকিবলৈ ঘৰটো নিদিলেহেঁতেন ক'ত থাকিলোঁ হয় আমি কচোন সেইখিনিতো তই অকণমান বুজ তই মোৰ এটাই ছোৱালী তই যদি বুজি নাপাওঁ আৰু কোনে বুজি পাব কচোন দেউতাৰকতো ভৰসা কৰিবই নোৱাৰি বাইদেউৰ ঘৰত কাম কৰি যিকেইটা পইচা পাওঁ তাৰে অকণমান মই সাঁচিও থৈছোঁ কাৰণ তোক বিয়াও দিব লাগিব নহয় এতিয়া ছোৱালী মানুহ ডাঙৰ হৈছ এদিন নহয় এদিনতো উলিয়াই দিবই লাগিব মই ভাল ল'ৰা এটা পালে তোক বিয়া দি উলিয়াই দিম তেতিয়া আৰু মোৰ একো চিন্তা নাই মা তুমি খালি অনবৰতে বিয়া কৰিয়ে থাক দেই মই ইমান সোনকালে বিয়া নহওঁ মই যদি ইমান সোনকালে বিয়া হৈ যাওঁ তোমাক কাম কৰাত কোনে সহায় কৰি দিব চাবা মা এদিন মোৰ এই সপোনবোৰ পুৰা হ'বয়ে হ'ব আৰু তেতিয়া তোমাৰ এই দুখ কষ্টবোৰ সকলো নাইকিয়া হৈ যাব মা মোৰো এই বেমাৰবোৰ নুগুচাই হৈছে টকাৰ অভাৱত চিকিৎসাও কৰাব পৰা নাই ভালকৈ ঔষধ যেকেইটা আছিলে সেইকেইটাও শেষ হ'ল টকাৰ অভাৱৰ কাৰণে আনিবও পৰা নাই হে প্ৰভু ছোৱালীজনীক চাবা আৰু
পূৰ্ণিমা তই আহিছ ৰ মই তাইক মাতি দিওঁ বলচোন বল ওপৰলৈ বল বল তই ইয়াতে ব মই তাইক মাতি দিওঁ ঠিক আছে নহয় মাজনী পূৰ্ণিমা আহিছে পূৰ্ণিমাহে আহিছে কোনো মন্ত্ৰী এম এল এ অহা নাই নহয় কিয় পূৰ্ণিমা তোৰ কি তান্ত্ৰিক কৰিবলৈ বস্তু নাই নেকি ৰাতিপুৱাই ঘৰলৈ আহিছি নহয় ৰিচা বিপদ এটা পৰিহে আহিলোঁ তই মোৰ সৰুকালৰে বান্ধৱী ভাবিছোঁ তোৰ পৰা মই সহায় এটা পাম তাৰ কাৰণেহে আহিলোঁ এই ৰাতিপুৱাই কিনো বিপদত পৰি যাবা পূৰ্ণিমা মোকেই কোৱাচোন নহয়ো খুৰী ইমান ডাঙৰ বিপদো নহয় মানে 20 টকা এটাৰহে প্ৰয়োজন আছিল কি 20 টকা এটা বিচাৰি তই আমাৰ ঘৰলৈ আহিছ তাকো ইমান হাবাথুৰি খায় অ' মাই গড কি যে হ'ব নহয় এই কথাখিনি তই ফোন কৰিওতো ক'ব পাৰিবি হয় ফোনটো ক'ত কৰিব পাৰিবি তহঁতৰ ফোন থাকিবওতো লাগিব ৰচোন মাজনী তেনেকৈ ক'ব নাপায় নহয় বাৰু পূৰ্ণিমা তোক কিয় লাগে 20 টকাটো কচোন মোক নহয় খুৰীমা পদুমণি গাঁৱত ডান্সৰ কম্পিটিশ্যন আছে তাত মই ভাগ ল'ম বুলি ভাবিছিলোঁ কিন্তু কি কচোন মোক ডান্সৰ ফিজ বোলে 300 টকা কিন্তু মোৰ তাত 300 টকা নাই স্কুল যাওঁতে মায়ে যি 10 টকা বা 20 টকা দিয়ে তাকে মই জমা কৰি ৰাখোঁ টেকেলি আজি ৰাতিপুৱা টেকেলিটো ভাঙি চালোঁ কিন্তু 300 টকা নোলালে 20 টকা এটা কমি আছে তাৰ কাৰণেহে আহিলোঁ আপোনালোকৰ ওচৰত আচলতে কি জানো পূৰ্ণিমা তহঁতৰ দৰে দুখীয়া মানুহৰ এইটোৱে এটা ডাঙৰ প্ৰব্লেম কিবা এটা বিপদ হ'লেই আমাৰ নিচিনা ধনী মানুহৰ পদূলি শুনিবলৈ আহক যদি তোৰ অকাদে নাই ইমান ডাঙৰ সপোন দেখাও কিয় যিমান পানীৰ মাছ সিমান পানীতে থাকিব চেষ্টা কৰিবি ৰিচা তই এনেকুৱা কিয় কৰিছ সৰুৰ পৰা আমি একেলগে ডাঙৰ দীঘল হৈছোঁ তেতিয়াতো তই এনেকুৱা নাছিলি ধনী দুখীয়াৰ ভেদভাৱো কৰা নাছিলি দুখীয়া ঘৰত জন্ম লোৱাটো মোৰ কি পাপ নেকি কচোন হ'ব দে নেলাগে তোৰ 20 টকাটো মই কিবা এটা কৰিম দে ববিতা ভালে আছ আছো দিয়ক ভালে আছো আহক বহকি মাজনী তোমাৰ ৰিজাল্ট দিছে নহয় আজি মই ভাবিলোঁ ক'ত বা আছা তুমি বিচাৰি ফুৰিছিলোঁ ল'ৰা এজনে ক'লে ইয়াতে আহিছা সেইবাবে ইয়ালৈ গুচি আহিলোঁ তোমাৰ ৰিজাল্ট ভাল হৈছে নহয় কি বহুত ভালকৈ পাছ কৰিছা মাজনী আৰু ৰিচা মাজনী তুমি আমাৰ ঘৰলৈ নোযোৱাই হ'লাচোন যাবাচোন এপাক আমাৰ ঘৰলৈ তাইৰো মনটো ভাল লাগে দিয়াচোন একেলগে দুজনীয়ে ডাঙৰ হৈছিলা তো এতিয়াওতো যাব পাৰা আপোনালোকৰ ঘৰত আৰু মই কি যাওঁ ভালকৈ বহিবলৈ এখন চকীও নাই আৰু আলহী মাতি মাজনী কিয় তেনেকৈ কৈছা বাৰু সৰুৰ পৰা জানো তোমাক মই ডাঙৰ দীঘল কৰা নাই কোলাত লৈ ভাত কৰা খুৱাই দিয়া নাছিলোঁ দিছিলে কিন্তু তেতিয়া মই সৰু আছিলোঁ আৰু এইবোৰ বুজি পোৱা নাছিলোঁ এতিয়া বুজি পোৱা হৈছোঁ আপোনাৰ ছোৱালীৰ লগত বন্ধুত্ব কৰাই মোৰ ভুল আছিলে কাৰণ আপোনাৰ ছোৱালীৰ লগত মোৰ ষ্টেটাছ অকণো নিমিলে হেল্ল' কি কৈছে কি হ'ল ববিতা ৰিচাৰ পৰীক্ষা বেয়া হ'ল মোৰ সকলো সন্মানে শেষ হৈ গ'ল দেখিলা পূৰ্ণিমা দুখীয়া ঘৰৰ হ'ব পাৰে কিন্তু আজি মাকে লোকৰ ঘৰত কাম কৰি পঢ়াইছে যদিও নিজৰ কষ্টৰ ফলবিলাক আজি ছোৱালীজনীয়ে দিব পাৰিছে মাকক হ'ব দেও মাজনী নাকান্দিবিচোন ৰিচা এনেকৈতো ভাগি নকৰিবিচোন পূৰ্ণিমা বৰমা মোক মাফ কৰি দিয়ক আচলতে মই ইমান বেছি অহংকাৰী হৈ গৈছিলোঁ যে পইচাৰ বাহিৰে একোৱেই চিনি পোৱা নাছিলোঁ টিউশ্যন কৰিছিলোঁ ভাবিছিলোঁ টকা থাকিলে সকলো হৈ যাব কিন্তু আজি বুজি পালোঁ টকাৰ লগতে এটা ভাল মন থকাও দৰকাৰ হ'ব দেও মাজনী তই যে নিজৰ ভুলটো বুজি পাইছ সেইটোৱে বহুত ডাঙৰ কথা বাৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ মা ব'লা ব'লা কচোন পূৰ্ণিমা তই আজি ডান্স কৰিবি নহয় ময়ো যাম তোৰ লগত আৰু ফিজটো ময়ে দিম আহক আমি সকলোৱে ধনী দুখীয়াৰ ভেদভাৱ এৰি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ আৰু আজিৰ এই ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য আছিলে যে যাতে আমি ধনী দুখীয়াৰ ভেদভাৱবোৰ এৰি দিওঁ আৰু সকলোৱে মিলা প্ৰীতিৰে থাকোঁ কাৰণ টেষ্টটো সকলোৰে একেটাই ন
আৰু আশা কৰিছোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব। আমি প্ৰথম এনেকুৱা ভিডিঅ' কৰিছোঁ আৰু মোবাইলটো বৰ ইমান মানে ভাল নহয় আৰু তথাপিও মানে ভিডিঅ'টো কৰিব আমাৰ মনৰ এটা হেঁপাহ আৰু যে আমিও যে এনেকুৱা ভিডিঅ' কৰোঁ আৰু মানে কিবা এটা আপোনালোকক মেছেজ দিওঁ। নাজানো কিমান সফল হৈছোঁ বা হ'ব পৰা নাই, তো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু মানে আজিকালি এনেকুৱা বহুত ধৰণৰ ঘটনা হৈয়ে আছে আৰু হয়তো তাৰে ভিতৰত আমিও মানে একোটা হয়, তো তাৰ ওপৰতে আমি মানে ভিডিঅ'টো বনালোঁ। আৰু এইটো যে কাহিনী বনাইছোঁ নহয়, এইটো মানে মোৰ লগত আৰু জেঠিৰ লগত অলপ মিল আছে। আমি দুটা ৰাতি মানে শ্ব' কৰি আহিছোঁ আৰু শ্ব' কৰি আহি পেলাই তাই আৰু মই আমিওতো এক্টিং কৰিছোঁ। তো ঠিক আছে, এতিয়া ৰাইটাৰ তহঁতে ইমান ভাবি নহয় ৰাইটাৰ তহঁতে এক্টিং আমি আৰু কাট কেইবাৰ গৈছে চাবচোন। তো ঠিক আছে, আজিলৈ এৰিছোঁ। ধন্যবাদ। নমস্কাৰ।